বিপদে বিপদ মামাৰ এতিয়া বিপদে লগ নাৰা হৈছে মামা মানে কাৰ কথা কৈছো গম পাইছেনে আপোনালোকে কোন হয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথা কৈছো তেখেতকে সকলে মামা বুলি কয় মামা বুলি অসমৰ এটা সুকীয়া নাম আছে হয় না পৰিচয় আছে মামা নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোকে সকলে ভালে আছে আৰু ভালে থাকিবই লাগিব গৰম গৰম খবৰবোৰ শুনিবলৈ হয় নাই এতিয়া সব মামা মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এনেকুৱা বিপদ হৈছে আসলে বিজেপি চৰকাৰৰ বাবে এইবোৰ অখনি সংকেত আসলে এইবাৰ যে বিজেপি চৰকাৰ হাৰিব গৈ আছে মুখ্যমন্ত্ৰী মহোদয় মানে মামাই যে এইবাৰ চকীখন এৰিব লাগিব এই কাৰণে এইটা অখনি সংকেতবোৰ দেখা দি আছে মামাই যতে যায় যি কৰে যত যি মিটিঙে নকৰে কিয় তাতে কিবা নহয় কিবা এটা বিপদে দেখা দিয়ে হয় না আপোনালোকে পাইছেনে গমে পাও সব কেইদিনমান আগত নলবাৰীত এখন মিটিং হৈছিল মিটিঙত কি হৈছিল মানে পেন্ডেলত যত জয়ন্ত মল্ল বৰা ভাষণ দিছিল সেই সময়ত মামা আছেই বহি পিনে মুখ্যমন্ত্ৰী মহোদয় আছে কিন্তু পেন্ডেলত মানে মঞ্চৰ ওপৰতে তাতে মানে ওপৰত জুই লাগি গৈছিল তেতিয়া এখন ডাঙৰ মানে বিপদ হৈছিল মুখ্যমন্ত্ৰী মিটিঙত যত মুখ্যমন্ত্ৰী যে তাতে বিপদ হৈ আছে এইবিলাকতো অখনি সংকেত তাৰে আগতে এবাৰ শুনিছিলো মুখ্যমন্ত্ৰী মহোদয় ভাষণ দি আছিলে আৰু ভাষণ দি থকা টাইমতে ষ্টেজৰ ওচৰতে মানে তাতে এডাল সাপ দেখা দিছিলে আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয় কৈছিল আসলে আমি যে ভাল কাম কৰিছো আমাক চাবলৈ আহিছে আমি কি কাম কৰি আছো ভাষণ দি আছো একে চাব আহিছে এইবিলাক লক্ষী বস্তু ভাল আৰু মানে মনোহা দেৱী এনেকুৱা হয় অৱশ্যে সাপক মনোহা দেৱী পূজা কৰে যি কি নহওক তেতিয়া সাপডাল দেখা দিছিলে সাপ দেখা দিওঁতে মামাই তেনেকৈ কৈছিল আজি হ'ল বহুত দিন আগত এতিয়া যোৱা কেইদিনমান আগত প্ৰায় এসপ্তাহ 10 দিনমান আগত নেকি গৰ্ডনত হৈছিল এখন মিটিং তেতিয়াও কি হৈছিল পেণ্ডেলত জুই লাগিছিল ওপৰত এতিয়া যোৱাকালি আকৌ এখন মিটিং হ'ল নলবাৰীত আসলে যোৱাকালি যিখন মিটিং হৈছে সেই মিটিংখন সেই সিদিনা গৰ্ডনত যে হৈছিল নলবাৰীত সেই কামটো তাতে সিদিনাই কৰিব পাৰিলেহেঁতেন নকৰি পিনে কি কৰিছে যোৱাকালি আকৌ এখন মিটিং দিছে নলবাৰী খগৰাবাৰত মিটিংখন কিহৰ গম পাই না লাখপতি বাইদেউসকলৰ কাৰণে লাখপতি বাইদেউসকলক মাতিছে সকলে ড্ৰেছত আহক লাখপতি বাইদেউসকলৰ ড্ৰেছবিলাক জানে আপোনালোকে ৰঙা ব্লাউজ ৰঙা মেখেলা বগা চাদৰ হয় না ৰঙা পাৰীত এইটো হল লাখপতি বাইদেউসকলৰ ড্ৰেছ আৰু লাখপতি বাইদেউসকলক মিটিঙত মাতিছে আৰু বাধ্যতামূলক কৰি দিছে সকলোৱে আহিব লাগিব শুনিছো নহব পাৰে মানে মই কিছুমান ভিডিঅত পাইছো বা কমেন্টত পাইছো যে বাধ্যতামূলক কৰি দিছে কাৰণ চেকখন হাতে হাতে দিব মামাই 10,000 টকাকে দিব যে সকলোকে চেক দিব চেক দিয়াৰ কাৰণে সকলো মহিলাকে মাতিছে আৰু সকলো মহিলা কিন্তু ড্ৰেছতহে আহিব লাগিব সকলোৱে আহিছে যোৱাকালি প্ৰখৰ ৰ'দ আৰু এনেকুৱা গৰম দিছে পেণ্ডেলৰ ভিতৰত থকাটো অসম্ভৱ হয় নাই যিটোকে বহুত গৰম আৰু সকলো টকাৰ লোভত আহিছে পইচা 10,000 কে টকা পাব আৰু ইমান দিনৰ পৰা মামাই দিম বুলি ঠগাই আছে দিয়া নাই হয়তো আজি দিব সেই আশাৰে আহিছে মামায়ো ধুনীয়াকৈ ভাষণ দি আছে যে কংগ্ৰেছে নিদিয়ে বুলি কৈ থাকে আজিৰ দিনটোত অন্তত কংগ্ৰেছে লুকাই থাকিব লাগিব আজি আমি দিম নে নাই আপোনালোকক 10,000 কে টকা এনেকৈ মানে ভাষণ দিয়া মই শুনিছো বাৰু যিকেইটা মামাই ভাষণ দিলে সকলোকে মাতিছে বহুতে হাজবেণ্ডক বা লৰা ছোৱালী ঘৰত থৈ আহিছে বহুতৰ প্ৰেছাৰ আছে বহুতৰ সুগাৰ আছে বেমাৰ আৰু সেই সুগাৰ প্ৰেছাৰ বেমাৰক নেউচি হলে মামাৰ হে 10,000 টকা চেকখন লবলৈ আহিছে মিটিঙলৈকে যিটোকে আহিছে ইমান গৰম গমে পায় মিটিঙত মামাই ভাষণ দি আছে ভাষণ শুনি আছে তাৰে মাজত কি হল কেবাগৰাকী মহিলা বেহুচ হৈ গল মানে হলে আৰু একদম অৱস্থা কাহিল এতিয়া শুনিছো এগৰাকী মহিলা মৃত্যু হৈছে আৰু সেই মহিলাগৰাকীৰ নাম হ'ল সৰলা দেৱী তেওঁৰ হেনো 5 গৰাকী কন্যা আছে 5 জনী ছোৱালী আছে এতিয়া 5 জনী ছোৱালী ব্যৱস্থা এইখন চৰকাৰে লবনে আৰু শুনিছো মহিলাগৰাকীৰ হেনো প্ৰেছাৰ নে কি আছিল এনে শুনা কথা আৰু ইমান নাজানো নলবাৰীৰ বাজনীত ঘৰ সেই মহিলাগৰাকীৰ সৰলা দেৱী নাম এটা তেখেতৰ বাজনীত ঘৰ তেখেতৰ 5 জনী ছোৱালী আছে এতিয়া 5 জনী ছোৱালীৰ অৱস্থা কি হ'ব আজি মাকজনী মামাৰ মিটিঙত আহি ঢুকালে এইবিলাক মামাৰ কাৰণে অখনি সংকেত নহয় নে বিজেপি চৰকাৰৰ কাৰণে অখনি সংকেত নহয় নে মামাৰ যে চকীখন যাব গৈ আছে মামাৰ যে বিপদ চমু চাপিছে এই কথাটো মানে প্ৰমাণ দিয়ে নে মোৰ মনলৈ তেনেকুৱা ভাৱ হৈছে নহব পাৰে দিয়ক মোৰ মনত অহা কথাটো কৈছে যে মামাৰ যে বিপদ ওচৰ চাপিছে তেনেকুৱা লাগিছে বিপদে যে মামাক লগ নাৰা হৈছে আমি গম পালো কলোৱে মই অলপ আগত যে নলবাৰী সিদিনা মিটিঙত পেণ্ডেলতে জুই লাগি গল আজি আকৌ যোৱাকালি আকৌ নলবাৰী হে চেক ইমান এটা ভাল দিন নলবাৰী মহিলাখিনিৰ কাৰণে এটা ভাল খবৰ মামাই পুৰা হাঁহি ভাষণ দি আছিল ইমান ভাল দিন বোলে গতিকে সেই ভাষণৰ মাজতে সেই ভাল দিনটোতে ইমান যে বেয়া এটা মানে কলা ডাৱৰে আৱৰি থাকিব ইমান এটা বেয়া খবৰ এটা আহিব
হয়তো কোনেও কল্পনা কৰা নাছিল, হয়তো আপুনিও কৰা নাছিল বা ময়ো কৰা নাছিল বা মামায়েও কৰা নাছিল। কিন্তু হ'লে কি হ'ব, কল্পনা কৰাটো ডাঙৰ কথা নহয় বা কল্পনা নকৰাটো ডাঙৰ কথা নহয়। বিপদটো মেইন, কোনেও নাজানে কাৰ কেতিয়া বিপদ আহে, কাৰ কেতিয়া মৃত্যু আহে, হয় নাই? কোনেও কাকো খবৰ দি নাহে। গতিকে যোৱাকালি সেই মিটিংখনত টকা 10,000 তেখেতৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আছিল। আৰু ইম্পৰ্টেণ্ট আছিল কাৰণে ছোৱালীকেইজনীক থৈ তেখেতৰ প্ৰেছাৰ থকা বুলি শুনিছোঁ, প্ৰেছাৰ থকা সত্ত্বেও আহি মিটিঙত বহি আছিল। মিটিঙত বহি বহি গৰমত হয়তো তেখেতৰ প্ৰেছাৰটো বেছিয়ে হৈছিল চাগে। শুনিছিলোঁ 20গৰাকী মহিলা মানে ঢলি পৰিছে বা 20গৰাকী মহিলা বেহুচ হৈছে, তাৰে ভিতৰত এগৰাকী ঢুকালে, নাম সৰলা দেৱী। বেয়া লাগিছে। এতিয়া সেই 5গৰাকী ছোৱালীৰ দায়িত্ব এইখন চৰকাৰ ল'বনে? আমাৰ মুখ্যমন্ত্ৰী মহোদয় ল'বনে? সেই 5গৰাকীক বিয়া বাৰু দিয়া দায়িত্ব ল'বনে? 10,000 টকাটো বেছি মূল্যৱান আছিল নেকি বাৰু আমাৰ জীৱনটোতকৈ? আৰু সেই 10,000 টকা নিবলৈ প্ৰতিগৰাকী মহিলাক আহিবলৈ কিয় বাধ্যতামূলক কৰিলে? আৰু সকলোৱে আহিব লাগিব ড্ৰেছত, এনেকুৱা ধৰণৰ বাধ্যতামূলক। যদি এনেকৈ আহিবই লাগে হাতেতে চেকে, তেনেহ'লে একাউণ্ট নম্বৰবোৰ লৈছে বোলে, একাউণ্টত কিয় ভৰাই নিদিলে? একাউণ্টত ভৰাই দিয়া হ'লে ভাল আছিল। বা এই চেককেইখন সিদিনা যে গৰ্ডনত মিটিংখন হৈছিল, মিটিঙততো দিব পাৰিলেহেঁতেন, নিদিলে। আকৌ যোৱাকালি এখন মিটিং পাতিছে, আচলতে আমাৰ মামাই বাবা ল'ব বিচাৰিছিল নলবাৰীবাসীৰ আগত। কিন্তু বাবা ল'ব যদি তেখেতক বিপদে চেপি ধৰিলে, এই কথাটো তেখেতে গমেই নাপালে। আজি তেখেতৰ বিপদে বিপদ, আজি তেখেতক ৰাইজে এতিয়া মানে কি ক'ব আৰু, ৰাইজৰ দুখ লাগিছে, বেয়াও লাগিছে। আচলতে মামাই এই টকাটো দিম বুলি দিছিল নে নিদিওঁ বুলি দিছিল? যদি দিম বুলি দিছিল, আজি এনেকুৱা বিপদ কিয় হ'ল? হ'ব পাৰে দিয়কচোন, সেইটো ডাঙৰ কথা নহয়, কাৰণ তেখেতৰ সেইটো প্ৰেছাৰ আছিল, চুগাৰ আছিল, এনেকুৱা বিভিন্ন বেমাৰী থাকে। আৰু মহিলাখিনি বিশেষকৈ এনেই দুৰ্বল, খোৱা বোৱা কষ্ট বা ঘৰুৱা কাম কাজত ল'ৰা ছোৱালীক লৈ ব্যস্ত থাকে, বহুত বেছি দুৰ্বল। আৰু এনেকুৱা যেতিয়া ৰ'দত আহিব লগা হয়, ঘৰৰ কাম বন কৰি থাকে, দৌৰা দৌৰিকৈ আহিছে তেখেতে, হয়তো খোৱা বোৱা নহ'ল চাগে ভালকৈ, কাৰণ টকা 10,000 মাৰা যাব, চেকখন মাৰা যাব, সেনেকুৱা আশাৰে চাগে আহিছিল। কিন্তু আহি যেতিয়া ইয়াত বহি বহি বৰ হৈ গৈছে, মিটিং ভাষণ শেষে নহয়, চেকখন পোৱাই নাই, তেখেতে ঢলি পৰিল। মানে তেখেতক হয়তো প্ৰেছাৰ চেছাৰ উঠিছিলে। এতিয়া বেয়া লাগিছে, মহিলাগৰাকী একেবাৰে ডেকা, যিহেতুকে 5গৰাকী ছোৱালী থকা শুনিছোঁ, মহিলাগৰাকী ডেকা, একদম মানে ইমান বয়সীয়ালও নহয়, দুখ লাগে। আৰু এটা কথা মই গম পোৱা মতে, আগতেতো মামাই কৈছিল যে আঁচনিবিলাক বা হেৰিবিলাক দুজনতকৈ সন্তান থকাবিলাকো নিদিওঁ। কিন্তু আজি গম পালোঁ 5গৰাকী মহিলা থাকিলেও পায় মানে আঁচনি। বা যিকোনো তেখেতে পাওক, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতে ভাল জাগাই পাওক, মানে ওপৰলাই বা ভগৱানে ভাল জাগাতে দিয়ক আৰু স্থান, মই সেইটোৱে কামনা কৰোঁ। তেখেতলৈ বহুত দুখ লাগিল, বহুত আশাৰে আহিছিল, আশাটো তেখেতৰ পূৰণ নহ'ল বা আশা হৈ থাকিল, আজি তেখেতৰ জীৱনটো দান দিব লগা হ'ল এইখন মিটিঙত আহি পিনে। গতিকে গৰমৰ দিনকেইটাত অন্ততঃ মুখ্যমন্ত্ৰীৰ মিটিং কৰিলে খুব সাৱধান, খুব ভালকৈ কৰিব লাগে। তেনেকুৱা ধৰণে মিটিং নকৰাই ভাল। যদি কাৰোবাৰ জীৱন যায়, কাৰোবাৰ যদি প্ৰাণ দিব লগা হয়, তেনেকৈ এনেকুৱা মিটিং নকৰাই ভাল। টকা 10,000টো হয়তো চেক দিব লাগে, নামসহ চেক দি পিনে একাউণ্টৰ ভৰাই দিয়ক, বা বথত বা গাঁৱত মেম্বাৰৰ হাতত দিলেও হয়। তেনেকুৱা চিষ্টেমত যদি পাৰে সুবিধা তেনেকৈ দিব লাগে। মিটিং কৰি এনেকৈ ৰ'দত মানুহক প্ৰখৰ ৰ'দত বহাই থৈ মিটিং কৰি এনেকুৱা দুখ বা এনেকুৱা এটা ঘটনা ঘটাব নালাগে, হয়নে নহয় গাছ? আচলতে মই ভাবোঁ বিজেপি চৰকাৰৰ কাৰণে এইটো এটা অশনি সংকেত। মুখ্যমন্ত্ৰীৰ এটা বিপদে দেখা দি আছে, বিপদৰ পিছত বিপদ, মুখ্যমন্ত্ৰীৰ বিপদৰ লগ নেৰা আছে। এতিয়া এই ঘটনাটো সমগ্ৰ অসম জোকাৰি গৈছে।